মইনাহঁত, মই আজি ক'বলৈ ওলোৱা সাধুৰ নামত এইটো এটা আচলতে গল্প হয়। গল্পটো শুনাচোন তোমালোকে বাৰু দেই। এজন মানুহে এদিন এটা ডাঙৰ অট্টালিকাৰ কাষত বহি ভিক্ষা মাগি আছিল। তেওঁ বহুত সময় তেনেকৈ ভিক্ষা খুজি বহি থকাৰ পাছত তেওঁ সিদিনাখন সফল হোৱা নাছিল, অৰ্থাৎ ভিক্ষা তেওঁ পোৱাই নাছিল। তাৰপাছত তেওঁ পিছদিনাখন এটা মন্দিৰৰ সন্মুখলৈ গ'ল আৰু মন্দিৰৰ সন্মুখত তেওঁ ভিক্ষা খুজিবলৈ লাগিল। মন্দিৰলৈ দুপৰীয়া সময়ত অহা যাত্ৰীসকলৰ ওচৰত যেতিয়া ভিক্ষা খুজিলে, তেতিয়া তেওঁক এজনে কেইপইচামান দিলে, মানে তেনেই কম, ধৰা সেই তেতিয়াৰ দিনত 50 পইচা মুদ্ৰাৰ সমান তেওঁ ভিক্ষা পালে। তাৰে তেওঁ এটুকুৰা ৰুটি কিনি একাপ চাহৰ সৈতে খালে। কিন্তু তেওঁ মনতে ভাবিলে যে আজি ৰাতিলৈ হয়তো মোৰ আৰু একো যোগাৰ নহ'ব, অনাহাৰে থাকিব লাগিব। সেয়েহে তেওঁ কি কৰিলে, এজন ধুনীয়া সাজ পোছাক পিন্ধা ভদ্ৰলোকক দেখা পালে। পাই পেলাই তেওঁৰ ভৰি হাতে ধৰিলে ভিক্ষা দিবলৈ। যে ভিক্ষা খুজোঁতে ভদ্ৰ মানুহজনে ক'লে যে মই তোমাকতো ভিক্ষা নিদিওঁ। কৈছে কিয়? কৈছে তুমিতো বহুত ধনী মানুহ, তোমাক মই কেনেকৈ কিয় ভিক্ষা দিম? তেওঁ কৈছে নহয়, ছাৰ আপুনি ভুল কৰিছে, মই একেবাৰে ধনী মানুহ নহয়, মই একেবাৰে দৰিদ্ৰ মানুহ, মোৰ এসাঁজ খাবলৈ নাই, গতিকে মোক আপুনি কিবা এটা দি সহায় কৰক। ভদ্ৰলোকজনে কৈছে যে নাই, মই কেতিয়াও তোমাৰ নিচিনা ধনী মানুহক ভিক্ষা নিদিওঁ। যে মই ধনী মানুহ নহয়, মই মিছা কথা কোৱা নাই, মই একেবাৰে দৰিদ্ৰ মানুহ। তেতিয়া কৈছে হয় নেকি? তুমি যদি ইমান দৰিদ্ৰ, ঠিক আছে, তোমাৰ হাত দুখন কাটি ভৰি দুখন কাটি মোক দিয়া, মই তোমাক 5 লাখ টকা দিম। তেতিয়া ভিক্ষাৰীজনে ক'লে ৰাম ৰাম, আপুনি কি কথা কৈছে? মই কোটি টকা দিলেও আপোনাক হাত ভৰি দুখন কাটি দিব নোৱাৰোঁ। তেতিয়া ভদ্ৰলোকজনে ক'লে তেতিয়াহ'লে চোৱা তুমি কিমান ধনী মানুহ, তোমাৰ গাতে দেখোন কোটি টকীয়া সম্পদ আছে। তুমি যদি কোটি টকীয়া সম্পদৰ অধিকাৰী হৈ আছা, তেতিয়াহ'লে তুমি দৰিদ্ৰ, তুমি ভিক্ষাৰী কিয়? তুমি কিয় ভিক্ষা কৰিছা? মই তোমাৰ নিচিনা ভিক্ষাৰীক কেতিয়াও ভিক্ষা নিদিওঁ। এই বুলি কৈ ভদ্ৰলোকজন গুচি গ'ল। এইটোৱে আজি ক'ব লগা গল্পটো। এতিয়া তোমালোকে বুজি পালানে এই গল্পটোৰ পৰা কি শিক্ষা পালা? যে আমাৰ যেতিয়ালৈকে হাত ভৰি শৰীৰটো সুস্থ হৈ থাকিব, তেতিয়ালৈকে আমি কেতিয়াও লোকৰ ওচৰত হাত পতাটো আমাৰ নিয়ম হ'ব নালাগে। আমি নিজৰ হাত দুখন ভৰি দুখন কামত লগালে আমি বহুত টকা ইনকাম কৰি খাব পৰা শক্তি আমাৰ আছে, ভগৱানে দিছে, আৰু সেই শক্তি সদায় কামত লগাব পাৰিব লাগে। এইটোৱে আজিৰ গল্পটোৰ মূল কথা।